নুৱালি নিশা ৰূপৱালী পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায়। সপোন কি? এগৰাকী ভাল খেলুৱৈ হোৱাৰ, অসমৰ লগতে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বহুত এটা ডাঙৰ সপোন আছে, যাতে মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ নিজৰ পাৰদৰ্শিতা দেখুৱাব পাৰোঁ, কিবা এটা কৰিব পাৰোঁ নিজৰ দেশখনৰ কাৰণে। জনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা। নমস্কাৰ, ষ্টুডিঅ'ত মই ঋতুমণি ফুকন। আজি বিশেষ অনুষ্ঠানলৈ আমি এগৰাকী ছাত্ৰীক নিমন্ত্ৰণ কৰি আজি এই অনুষ্ঠানটো আমি কৰিব বিচাৰিছোঁ। যিগৰাকী ছাত্ৰী বিভিন্ন ক্ৰীড়া ক্ষেত্ৰতেই হওক, সাংস্কৃতিক ক্ষেত্ৰতেই হওক, সাহিত্য ক্ষেত্ৰত এগৰাকী আগবঢ়া ছাত্ৰী, মেধা সম্পন্ন ছাত্ৰী। আমি ছাত্ৰীগৰাকীৰ সৈতে কিছু মনৰ কথা আলাপ আলোচনা কৰিম। ছাত্ৰীগৰাকীৰ সৈতে ক্ৰীড়া জগতখনৰ কথা কিছু আলাপ আলোচনা কৰিম। আমি পোনপ্ৰথমে চিনাকি কৰি দিছোঁ, এয়া আমাৰ ষ্টুডিঅ'ত আজি ঋষিতা দাস। অনুষ্ঠানৰ আৰম্ভণিতে আজি এই অনুষ্ঠানটো জীপাল কৰিবৰ বাবে তুমি কিহেৰে জীপাল কৰিম বুলি ভাবিছা? এটি দিহানাম। ধুনীয়া। আজি এই অনুষ্ঠানটো এটি দিহানামেৰে জীপাল কৰিব ঋষিতা দাসে। মাধৱদেৱে আহি সোধে গুৰু শংকৰক, কেনেকৈনো ৰাখিম প্ৰভু ভকত বৈষ্ণৱক। কলি যুগৰ মনুষ্যলৈ লাগিছে মোৰ ভয়, সেই দেখি কীৰ্তন দশম লিখি আছোঁ মই। সেই দেখি কীৰ্তন দশম লিখি আছোঁ মই। কৃষ্ণ। ধন্যবাদ। আজি এই বিশেষ অনুষ্ঠানটো এটি দিহানামেৰে আৰম্ভ কৰিছে ঋষিতা দাসে। তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জানিব বিচাৰিছোঁ যে তুমি এগৰাকী ছাত্ৰী, বৰ্তমান কোন বিদ্যালয়ত পঢ়ি আছা? মই লখিমপুৰ বালিকা মহাবিদ্যালয়ত অধ্যয়ন কৰি আছোঁ। হয়, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষত তুমি বৰ্তমান পঢ়ি আছা। তোমাক আমি এগৰাকী খেলুৱৈ হিচাপে চিনি পাওঁ। বিভিন্ন খেল খেলি জিলা পৰ্যায়তে হওক, ৰাজ্য পৰ্যায়তে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তো তুমি খেল খেলি আমাৰ গৌৰৱ কঢ়িয়াই আনিছা। তুমি খেল জগতলৈ কেতিয়াৰ পৰা খোজ দিলা? খেল জগতত তুমি কেতিয়াৰ পৰা অংশগ্ৰহণ কৰিব পৰা হ'লা? মই ষষ্ঠ শ্ৰেণীৰ পৰাই খেলৰ লগত জড়িত। প্ৰথম ক'ত খেল খেলিছিল? প্ৰথম মই হাৰমতিত খেলিছিলোঁ আন্ত ক্লাবত। তাত মই স্থান পাইছিলোঁ, প্ৰথম স্থান। তেতিয়াৰ পৰা মোৰ খেলৰ যাত্ৰা আৰম্ভ হৈছিল। তুমি অন্যান্য দিশো জানা, তাৰ বেছটো তুমি খেলৰ ওপৰত দিলা। কিয়? খেলটো তোমাক কিয় ভাল লাগিলে? খেলটো ভাল লগাৰ কাৰণ বিশেষ নাই, কিন্তু কোন কোন জিলাত খেল খেলিবলৈ গৈছা বা খেল খেলি আহিছা? কি কি পুৰস্কাৰ পাবলৈ সক্ষম হৈছা? মই প্ৰথম 2022 চনত বোকাখাতত খেলিবলৈ গৈছিলোঁ। তেতিয়া মই 100 মিটাৰ, 200 মিটাৰ আৰু 400 মিটাৰ দৌৰত প্ৰথম স্থান লাভ কৰি শ্ৰেষ্ঠ খেলুৱৈ কিতাপ অৰ্জন কৰিছিলোঁ। ৰাজ্যিক পৰ্যায়ত? ৰাজ্যিক পৰ্যায়ত। ৰাজ্যিক পৰ্যায়ৰ খেল এখন? সেইখন ৰাজ্যিক পৰ্যায়। হয়। তাৰপিছত 2023ত নলবাৰীত হৈছিল ৰাজ্যিক পৰ্যায়ৰ খেল, তাতো শ্ৰেষ্ঠ খেলুৱৈ পাইছিলোঁ। তাত 100 মিটাৰৰ দৌৰ, 200 মিটাৰ আৰু লং জাম্পত ফাৰ্ষ্ট পাইছিলোঁ।
আৰু জিলা পৰ্যায়ত জিলা পৰ্যায়ত কেইবাখনো খেলিছোঁ। 2019 চনৰ পৰা খেলিছোঁ। জিলা পৰ্যায়ত প্ৰথম হাৰমতিত হৈছিল, তাত প্ৰথম পাইছিলোঁ 100 মিটাৰ দৌৰত। তাৰপিছত লখিমপুৰতে হয় বেছিভাগ, লখিমপুৰত পাই গুৱাহাটী, মৰিগাঁও তাত খেলিব গৈছিলোঁ ৰাজ্যিক পৰ্যায়ত। আৰু লগতে তুমি ৰাষ্ট্ৰীয় পৰ্যায়তো বহুকেইখন খেল খেলিছা। হয়, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম হাৰিয়ানাত 2022 চনত খেলিছিলোঁ 400 মিটাৰ দৌৰত, তাত দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ। তাৰপিছত 2023 চনত বিহাৰত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল, তাতো অংশগ্ৰহণ কৰিছিলোঁ। কি খেল খেলা তুমি? কি খেল খেলা? মই 100 মিটাৰ দৌৰ, 200 মিটাৰ আৰু লং জাম্প। লং জাম্প, ঠিক আছে। ৰাষ্ট্ৰীয় পৰ্যায়ত তুমি খেলত অংশগ্ৰহণ কৰি দৌৰ নে জাম্পত? দৌৰ। কিমান ৰেঞ্জৰ? 400 মিটাৰ। 400 মিটাৰ। 400 মিটাৰ তুমি দৌৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমলৈ তুমি সুখ্যাতি কঢ়িয়াই আনিছা। তোমাৰ অনুভৱ কি? ভালেই অনুভৱ, কাৰণ ইমানখিনি কষ্ট কৰাৰ পাছত কিবা এটা ফল পালে ভালেই লাগে। বিশেষকৈ কষ্ট বহুত হয় এনেকৈ যাত্ৰা কৰোঁতে ইমান দূৰলৈ, তাত গৈ কিবা এটা অসমৰ কাৰণে কৰিব পাৰিলে, অসমক প্ৰতিনিধিত্ব কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ পালে বহুত ভালেই লাগে। বিহাৰত যিটো প্ৰতিযোগিতাত তুমি দৌৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা, তাততো তুমি কি খিতাপ পাবলৈ সক্ষম হ'লা? তাত মই খিতাপ অৰ্জন কৰিবলৈ সক্ষম নহ'লোঁ। বিশেষ কাৰণত মোৰ স্বাস্থ্যৰ ইমান ভাল নাছিল, সেইকাৰণে মই মোৰ খেলত পাৰদৰ্শিতা দেখুৱাব পৰা নাছিলোঁ। তেতিয়া তুমি অসুস্থ হৈ আছিলা? হয়। অসুস্থ মাজতে তুমি খেল খেলিবৰ বাবে তুমি অসমৰ পৰা ৰাওনা হ'লা বিহাৰলৈ। হয়। খুব সুন্দৰ যে তুমি অসুস্থ হোৱাৰ বাবে। আৰু লগতে তোমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত তোমাৰ অংশগ্ৰহণ কৰিবলৈ ইচ্ছা আছেনে? হয়, আছে। অসমক প্ৰতিনিধিত্ব কৰিবলৈ পালে ভাল লাগে, নিজৰ ঠাইখিনিৰ কাৰণে কিবা এটা কৰিবলৈ। ভৱিষ্যত তোমাৰ আকাংক্ষা বা সপোন কি? এগৰাকী ভাল খেলুৱৈ হোৱাৰ, অসমৰ লগতে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বহুত এটা ডাঙৰ সপোন আছে, যাতে মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ নিজৰ পাৰদৰ্শিতা দেখুৱাব পাৰোঁ, কিবা এটা কৰিব পাৰোঁ নিজৰ দেশখনৰ কাৰণে। তোমাক খেল খেলিবৰ বাবে কোনে অৰিহণা যোগায় বিশেষকৈ? বিশেষকৈ পৰিয়ালটো আছেই, লগতে বিশেষ এজন ব্যক্তি, তেওঁৰ বিষয়ে ক'বই লাগিব, লক্ষ্যজিৎ চাৰিঙীয়া ছাৰ। তেওঁৰ পৰাই মই খেলিবলৈ শিকিছোঁ। যিহেতু আমাৰ ঘৰৰ ওচৰতে এখন খেলপথাৰ আছে, তেওঁ সদায় আহে, তেওঁৰ লগতে খেলি মই খেলৰ প্ৰতি আগ্ৰহী হৈছিলোঁ। ঠিকে আছে, আৰু খেলৰ কথা কিছু পাতিম, কিন্তু তুমি কিবা গীত গোৱা নেকি? হয়, গাওঁ গীত। কি গীত গোৱা? অকণমান গুণগুণাই দিবা, ভাল লাগিব। মই বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত ধুনীয়া। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰবনে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰবনে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা। ধন্যবাদ। হয়, এতিয়া তুমি সুন্দৰ গীত পৰিৱেশন কৰিলা, ভাল লাগিল। তুমি সাহিত্যৰ লগতে সংস্কৃতি জগতখনৰো কিছু অনুষ্ঠান প্ৰতিষ্ঠান বা স্কুল বা মহাবিদ্যালয়ত তুমি অংশগ্ৰহণ কৰিছা, ভাল লাগিছে। বৰ্তমান তুমি কোন মহাবিদ্যালয়ত পঢ়ি আছা বুলি ক'লা? লখিমপুৰ বালিকা মহাবিদ্যালয়। লখিমপুৰ বালিকা মহাবিদ্যালয়।
কি ছাবজেক্ট বিষয় কি মোৰ বিষয় কলা শাখাৰ নে কলা শাখাৰ কলা শাখাৰ কি ছাবজেক্ট লজিক ফিলচফি এনথ্ৰপলজি পলিটিকেল চায়েন্স আৰু এডুকেশ্যন তুমি ক্ৰীড়া জগতৰ উপৰিও ভৱিষ্যত তোমাৰ সপোন কি এগৰাকী আৰক্ষী বিষয়া হয় খুব ভাল কথা যে খেলুৱৈ হৈ তুমি এগৰাকী আৰক্ষী বিষয়া হোৱাৰ এটা চিন্তা বা সপোন তোমাৰ আছে সেইটো আমি উল্লেখ জনাইছোঁ তোমাৰ প্ৰিয় খেলুৱৈজন মোৰ প্ৰিয় খেলুৱৈ হিমা দাস হিমা দাসক কেতিয়াবা লগ পোৱাৰ আশা কৰিছানে বা লগ পাইছানে লগ পাইছোঁ নিশ্চিতভাৱে কেতিয়া লগ পাইছা যেতিয়া 2023 চনত মই ইষ্ট জোন ট্ৰায়েল দিবলৈ গৈছিলোঁ তাত তেওঁ শুভেচ্ছা দিবলৈ আহিছিল তুমি কথা পাতিছা নিশ্চয় হিমা দাসৰ লগত এনেকৈ সুবিধা বিশেষকৈ পোৱা নাছিলোঁ কিন্তু কৈ থৈ গৈছিল ভালকৈ খেলিবি খেলত কিবা এটা আছে এনেকৈ কৈছে আৰু তুমি তেতিয়াৰ পৰা কি প্ৰেৰণা পালা হিমা বাই তোমাক ভালকৈ খেলিবি খেলৰ পৰা কিবা এটা পাবি কিবা এটা আছে বুলি ক'লে তুমি কি প্ৰেৰণা লাভ কৰিলা তাৰ হিমা বা নিজে এগৰাকী প্ৰেৰণা যিহেতু মোৰ বাবে তেওঁক দেখিয়েই বা তেওঁ আগলৈ খেলিবলৈ বা এনেকৈ শিকিছোঁ ইমান পিছপৰা এটা জেগাৰ পৰা ওলাই আহি ভাবিছোঁ যে ভালকৈ খেলিম চেষ্টা কৰিম কষ্ট কৰিম ধন্যবাদ হয় যিগৰাকী খেলুৱৈ ভৱিষ্যত সপোন আছে এগৰাকী আৰক্ষী বিষয়া হোৱা যিগৰাকী খেলুৱৈ সমাজখনৰ কাৰণে অসমখনৰ কাৰণে বা আমাৰ দেশখনৰ কাৰণে কিছু কৰিব লগা আছে বুলি ভাবি আগবাঢ়ি গৈ আছে খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গৈ আছে আৰু সুনাম অৰ্জন কৰি আমাৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে আমি তেখেতক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু লগে লগে আমি মাতৃৰ কাষলৈ যাব বিচাৰিছোঁ আমি আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ আপোনাক আমি স্বাগতম জনাইছোঁ আপোনাৰ ছোৱালীৰ সাফল্যত আপুনি কি ক'ব ছোৱালীৰ সাফল্যত আমি সঁচাকৈ গৌৰৱান্বিত আমাৰ মেৰমুখ অঞ্চলৰ পৰা এগৰাকী ভাল খেলুৱৈ হওক সেয়া সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ অকল মেৰমুখ অঞ্চলৰ পৰাই নে নহয় গোটেই অসমৰ পৰা কোনে কোনে কেনেধৰণৰ সহায় সহযোগিতা কৰে প্ৰথমতে তাই এগৰাকী ভাল খেলুৱৈ আপোনাৰ পৰা প্ৰেৰণা পালে নে দেউতাকৰ পৰা বেছি প্ৰেৰণা পালে খেলৰ ক্ষেত্ৰত প্ৰথমতে প্ৰেৰণা দিলে লক্ষ্যজিৎ চাৰিঙাদেৱে কৈছে তাৰপিছত আমি ঘৰৰ পৰা সম্পূৰ্ণ সহযোগিতা তাইক কৰোঁ যিখিনি পাৰোঁ আৰু যিখিনি আৰু মেৰমুখৰ বিভিন্ন দল সংগঠন সকলোৱে খবৰ খাতি লৈ দিহা পৰামৰ্শ আগবঢ়াইছে আপুনি ভৱিষ্যত তাই কি হোৱা সপোন দেখিছে তাই নিজৰ কথা আৰু সেইটো তাই সপোনক তাই কৰিব ন আমি আৰু কি সহায় সহযোগিতা কৰা ন তাইৰ সপোন সফল হওক আৰু তাইৰ সপোন সফল হওক আৰু সেয়াই তাই এগৰাকী সফল মানুহ হওক সেয়াই আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব ধন্যবাদ মাতৃও আশা কৰে যে এগৰাকী তাই সুদক্ষ খেলুৱৈ হওক গৌৰৱ কঢ়িয়াই আনক বা তেখেত অসমৰ হৈ বিভিন্ন খেলত অংশগ্ৰহণ কৰক তাৰে কামনা কৰিছে আৰু পাৰিলে আপুনিও আমিও সকলোৱে সহায় সহযোগিতাত ঋষিতা দাস এদিন হিমা দাসলৈ পৰিৱৰ্তন হওক হিমা দাস হওক তাৰে আমি আশা কামনা কৰিছোঁ আমি পুনৰ ঋষিতা কাষলৈ আহিব বিচাৰিছোঁ তোমাৰ হবি খেলিয়ে ভাল পাওঁ মই প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা গায়ক ভূপেন হাজৰিকা আৰু গায়িকা দীপালী বৰঠাকুৰ সুন্দৰ ভূপেন হাজৰিকা আৰু দীপালী বৰঠাকুৰ গান শুনি ভাল পোৱাজনী আমি মনৰ কথা পাতিব বিচাৰিছোঁ ছোৱালীজনী আৰু তোমাক মা দেউতা দুইজনেতো সহায় কৰেই আৰু দল সংগঠন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তোমাক সহায় কৰিছে আৰু তোমাৰ ভৱিষ্যত যিটো সপোন সেই সপোন বাস্তৱ পৰিণত হওক আৰু যিসকলে সহায় সহযোগিতা কৰিছে কি ক'ব বিচৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব খুজিম মোৰ প্ৰতিটো খোজতে মোৰ লগত থাকি মোক আগলৈ আগবাঢ়ি যাবলৈ আশীৰ্বাদ দিছে সেইকাৰণে তেওঁলোকক ধন্যবাদেই জনাব নিশ্চয়কৈ তুমি কবিতা ভাল পোৱা হয় ভাল পাওঁ অকণমান দুষাৰিমান কবিতা গাই দিলে ভাল লাগিব হয় মই দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা কবিতাটো বহুত ভাল পাওঁ সেইটো দুষাৰি গাই দিম সাগৰ দেখিছা দেখা নাই কেতিয়াও ময়ো দেখা নাই শুনিছোঁ তথাপি নীলিম সলিল ৰাখি বাধাহীন উৰ্মিমালাৰ আছে দূৰ দিগন্ত বিয়পি মোৰ ই অন্তৰখনি
সাগৰৰ দৰে নীলা বেদনাৰে দেখা নাই তুমি উঠিছে মৰহি যত বাসনাৰ লক্ষ্য ঢৌ তোমাৰে ধন্যবাদ ধন্যবাদ এই ধুনীয়া খেল খেলিব জানা আৰু আমাৰ অসমলৈ তুমি গৌৰৱ অৰ্জন কৰি আনিছা তুমি সংগীতৰ লগত জড়িত হোৱা তুমি গীত মাত গাইছা ষ্টেজত মঞ্চত বিভিন্ন মঞ্চত আৰু লগতে তুমি সাহিত্য চৰ্চাৰ লগতো তুমি জড়িত তুমি কবিতা আবৃত্তি কৰা বা গীত কবিতা আবৃত্তি বা সাহিত্য গল্প সাহিত্য তুমি লিখা তুমি ঘৰ মচা বা ঘৰ সৰা বা চোতাল সৰা বা কাঁহী বাতি ধোৱা অন্যান্য কামবিলাক কৰিব জানানে হয় জানো মাক সহায় কৰি মই ভাল পাওঁ কি কাম তুমি ঘৰত কৰা মাক সহায় কৰা সকলোখিনি মাক সহায় কৰি মই ভাল পাওঁ হয় সুন্দৰভাৱে তোমাৰ মনৰ কথাখিনি প্ৰকাশ কৰিলা ইমান ব্যস্ততাৰ মাজত তুমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কি ডিভিজন পাবলৈ সক্ষম হ'লা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মই ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিলোঁ ষ্টাৰ মাৰ্ক হয় কোন বিদ্যালয়ৰ পৰা শংকৰদেৱ শিশু বিদ্যা নিকেতন নাৰায়ণপুৰ তুমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা হয় ক'ত অংশগ্ৰহণ কৰিছা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা সংকুল শিমলুগুৰিত প্ৰথম হৈছিল তেতিয়াও প্ৰথম খেল শিকিছোঁ তেতিয়া তাৰপিছত চিৰাজুলিত হৈছিল তেনেকৈ বোকাখাত তাৰ পৰাই আৰম্ভ কৰা এতিয়া তুমি তোমালোকৰ মহাবিদ্যালয়ত তুমি শ্ৰেষ্ঠ খেলুৱৈ নেকি হয় এইবাৰ শ্ৰেষ্ঠ খেলুৱৈ পাইছিলোঁ কেইটা পদক পালা খেলত এথলেটিক্সৰ যিখিনি খেল আছিল 100 মিটাৰ দৌৰ 200 মিটাৰ দৌৰ জাম্প লং জাম্প গোটেইখিনিতে পাইছিলোঁ ছোৱালী মহাবিদ্যালয়ৰ পৰা লখিমপুৰ বালিকা মহাবিদ্যালয় লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পৰা এগৰাকী শ্ৰেষ্ঠ খেলুৱৈ ঋষিতা দাস 2025 বৰ্ষ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পৰা শ্ৰেষ্ঠ খেলুৱৈ খিতাপ অৰ্জন কৰিলা আৰু বৰ্তমান খেল মহাৰণ জগতখনত তুমি অংশগ্ৰহণ কৰিছা হয় খেল মহাৰণত 2024 বৰ্ষত জিলা পৰ্যায়ত মই 100 মিটাৰ 200 মিটাৰ দৌৰত প্ৰথম স্থান পাই ৰাজ্যিক পৰ্যায়ত খেলিবলৈ সুবিধা পাইছিলোঁ কিন্তু তেতিয়াই মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব লগা হোৱাৰ বাবে তালৈ যাব পৰা নাছিলোঁ 2024ত আৰু এবাৰ 25ত 2025ত জিলা পৰ্যায়ত 100 মিটাৰ 200 মিটাৰ দৌৰত প্ৰথম স্থান পাই ৰাজ্যিক পৰ্যায়লৈ যাবলৈ নিৰ্বাচিত হৈ আছে খেল হোৱা নাই এতিয়া ধন্যবাদ চৰকাৰৰ যি অভিলাষী পদক্ষেপ যে যুৱকসকলক বা ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন দিশত আগবঢ়াই লৈ যোৱা যিটো পদক্ষেপ এইটো পদক্ষেপ আমি ষ্টুডিঅ'ৰ মাজমজিয়াৰ পৰাই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত অংশগ্ৰহণ কৰি বহু যুৱ যুৱতী ছাত্ৰ ছাত্ৰী বাহিৰলৈ ওলাই যোৱাৰ যিটো পদক্ষেপ এইখিনিকে আমি শলাগ জ্ঞাপন কৰিছোঁ আৰু 2024 বৰ্ষতো তুমি জিলা পৰ্যায়ত অংশগ্ৰহণ কৰি পেলাই খিতাপ অৰ্জন কৰিছা পৰৱৰ্তী ক'ত খেল হ'ব পৰৱৰ্তী গুৱাহাটী নেহেৰু ষ্টেডিয়ামত হ'ব কেতিয়াকৈ হ'ব কেতিয়াকৈ তাৰিখটো কোৱা নাই মাৰ্চ মাহতে হ'ব বুলি কোৱা হৈছে মাৰ্চ মাহতে পৰৱৰ্তী খেল মহাৰণ গুৱাহাটীত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ'ব তাত তুমি অংশগ্ৰহণ কৰিবা আমাৰ টুডে লাইফৰ তৰফৰ পৰা তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু লগতে আমি বেছি দীঘলীয়াকৈ কথা পাতিব বিচৰা নাই মাতৃ আৰু পিতৃ দুয়োজনকে আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ঋষিতাক যেনেধৰণে সা সুবিধাখিনি প্ৰদান কৰিছে অনাগত ভৱিষ্যত দিনতো তেনেধৰণে সুবিধা প্ৰদান কৰি আগবঢ়াই নিয়াত আৰু অধিক উৎসাহিত কৰে যেন তাৰে আমি কামনা কৰিছোঁ আৰু লগতে ঋষিতাৰ প্ৰতি এতিয়া আমাৰ জানিব বিচাৰিছোঁ তুমি য'ত খেল প্ৰশিক্ষণ লোৱা বা তুমি খেল শিকা তাত এটা কোচিং চেণ্টাৰ খেলৰ কোচিং চেণ্টাৰ অনুভৱ কৰা নে বা তোমাক খেল কোনে শিকায় প্ৰশিক্ষণ কোনে প্ৰদান কৰে মই প্ৰথম পৰ্যায়ত প্ৰশিক্ষণ লোৱা নাছিলোঁ লক্ষ্যজিৎ চাৰিঙীয়া ছাৰৰ ওচৰতে দিহা পৰামৰ্শ লৈ আছিলোঁ এনেই
দৌৰি আছিলোঁ। তাৰপিছত মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত লখিমপুৰ বালিকা মহাবিদ্যালয়ত পঢ়াৰ একমাত্ৰ উদ্দেশ্যটো হৈছে খেলৰ প্ৰশিক্ষণ লোৱা। তাতে আমাৰ জিলাৰ প্ৰশিক্ষণ কেন্দ্ৰ লখিমপুৰ স্পৰ্টছ একাডেমি আছে, তাতে মই প্ৰশিক্ষণ লৈ আছোঁ এতিয়া। তোমাৰ অঞ্চলত তেনেধৰণৰ প্ৰশিক্ষণ একাডেমি অনুভৱ কৰা নাই? হয়, নিশ্চয়কৈ আমাৰ অঞ্চলত এটা প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰয়োজন আছে। বিশেষকৈ মই ঘৰখনৰ পৰা আঁতৰি লখিমপুৰত খেলৰ প্ৰশিক্ষণৰ বাবে যাব লগা হৈছে, কাৰণ ইয়াত প্ৰশিক্ষণ কেন্দ্ৰ নাই। মোৰ দৰে হয়তো বহুতো ছাত্ৰ ছাত্ৰী আছে খেলৰ প্ৰতি মনোযোগ দিয়া বা খেল ভাল পোৱা। সিহঁতক আগবঢ়াই নিবলৈ আমাৰ অঞ্চলটোত বিশেষকৈ খেল প্ৰশিক্ষণৰ কেন্দ্ৰ এটা বহুত প্ৰয়োজন। মই দেখি আহিছোঁ আমাৰ খেলপথাৰত বহুতো সৰু সৰু ল'ৰা ছোৱালীয়ে ফুটবল তেনেকৈ দৌৰি ঢাপৰি ভাল পায়। সিহঁতক যদি এটা প্ৰশিক্ষণ কেন্দ্ৰ পায়, সিহঁতেও মোৰ দৰে আগবাঢ়ি যাবলৈ সাহস পাব, উৎসাহ পাব। সেইকাৰণে আমাৰ অঞ্চলত নিশ্চয়কৈ এটা প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰয়োজন। ধন্যবাদ। যে প্ৰশিক্ষণ কেন্দ্ৰ নথকা হেতু কি লখিমপুৰ বালিকা মহাবিদ্যালয়ত তুমি পঢ়িব লগা হৈছে, বা বহু ছাত্ৰ ছাত্ৰী তোমাৰ দৰে বহু যুৱক যুৱতী ক্ৰীড়া বিভাগত আগবাঢ়ি যাব পৰা নাই, অলপ দুই এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে যদিও বা সফল হ'ব পৰা নাই। গতিকে তুমি এটা প্ৰশিক্ষণ কেন্দ্ৰৰ অনুভৱ কৰিছা আৰু এইটো তুমি চৰকাৰক আবেদন জনাইছা, নহয়নে? হয়। হয়। ইয়াৰ লগতে তুমি আৰু কি কি কৰিব জানা? তুমি কবিতা গালা, গীত গালা, আৰু ধুনীয়া খেল খেলিব জানা, আৰু খেল খেলি আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছা। নাটক কৰা কেতিয়াবা? হয়, নাটক কৰোঁ। আমাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মেৰমুখ অঞ্চল ক্ৰীড়া ক্ষেত্ৰত আৰ্থিকভাৱে দুৰ্বল। সেই টুডে লাইভৰ জৰিয়তে অসম চৰকাৰক জনাব খুজিম যে আমাৰ মেৰমুখ অঞ্চলত এটা ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰৰ বিশেষকৈ প্ৰয়োজন হৈছিল। আৰ্থিকভাৱে ক্ৰীড়া ক্ষেত্ৰতো যিহেতু দুৰ্বল, বহুতো ছাত্ৰ ছাত্ৰী খেলৰ প্ৰতি আগ্ৰহী, সেইকাৰণে সিহঁত আগবাঢ়ি যাব পৰা নাই বা ওলাই যাব পৰা নাই। যদি প্ৰশিক্ষণ কেন্দ্ৰটো পায়, নিশ্চয়কৈ সিহঁতি ওলাই যাব পাৰিব। মোৰ দৰে ক্ৰীড়া ক্ষেত্ৰত আমাৰ অঞ্চলটোৰ পৰা হয়তো বহুত ওলাই যাবও পাৰে। সেয়েহে আমাৰ অঞ্চলটোত ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰৰ বহুত প্ৰয়োজন। আমি সময়ৰ তাগিদাত অনুষ্ঠানটো সামৰণি মাৰিব লাগিব। আমি সদৌ শেষত আমি ঋষিতাৰ পৰা এটি গীতেৰে আজি অনুষ্ঠানটো সামৰণি মাৰিব বিচাৰিছোঁ। সেয়েহে আমি ঋষিতাক শেষত এটি গীত গাবৰ কাৰণে আহ্বান জনাইছোঁ। মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মোৰ প্ৰিয় গীত এটি গাম। জোনোৱালি নিশা ৰূপোৱালী পোহৰে চকুৰ পাহিত কাই ছবি আঁকি যায়। জোনোৱালি নিশা ৰূপোৱালী পোহৰে চকুৰ পাহিত কাই ছবি আঁকি যায়। হয়, ধন্যবাদ। যিগৰাকী ছাত্ৰীয়ে বিভিন্ন ক্ৰীড়া জগতত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ লখিমপুৰ জিলালৈ তথা অসম ভূখণ্ডলৈ গৌৰৱ কঢ়িয়াই আনিছে, ঋষিতা দাস। যিগৰাকী ছাত্ৰীয়ে লখিমপুৰ বালিকা মহাবিদ্যালয়ত এগৰাকী সুদক্ষ খেলুৱৈ হৈ, শ্ৰেষ্ঠ খেলুৱৈ হৈ আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু যিগৰাকী খেলুৱৈয়ে বিভিন্ন সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আগৰণুৱা, এই খেলুৱৈগৰাকীক আপোনালোকে অলপ মৰম দিয়ক, আশীৰ্বাদ প্ৰদান কৰক, যাতে ঋষিতাই ভবা, আশা কৰা মতেই যাতে আগবাঢ়ি যাব পাৰে আৰু ভৱিষ্যত ঋষিতাৰ সপোন সম্পূৰ্ণ হওক, কামনা পূৰ হওক, তাৰে কামনা কৰি আমি এই অনুষ্ঠানটি আমাৰ ঋষিতা মাতৃলৈ আমি সেৱা জনাই আৰু ঋষিতালৈ মৰম আৰু শ্ৰদ্ধা জনাই আমি এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকৰ স্থানীয় ছাত্ৰ ছাত্ৰীসকলক
উৎসাহ প্ৰদান কৰাৰ লক্ষ্যৰে, ঋষিতাক সাহস দিয়া, প্ৰেৰণা দিয়া লক্ষ্যৰে এই অনুষ্ঠানটো আজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। আমি সকলোলৈকে ধন্যবাদ জনাই অনুষ্ঠানটো সামৰণি মাৰিলোঁ। ধন্যবাদ।